যে কিহৰ কথা পাইছোঁ যে অজন্তাৰ গুহা চোৱা অজন্তাৰ গুহাত আমি এটা কথাই পাম সেইখিনি সময়ত বৌদ্ধ যুগৰ বৌদ্ধ আমি যে অলপ আগত ফটো এখন পাইছিলোঁ তো ই চোৱা বৌদ্ধসকলে যে বৌদ্ধ জ্ঞান দি পঠাইছিলে সেই বৌদ্ধ যুগৰ কথা বৌদ্ধ সময়ৰ শিক্ষাৰ কথা আমি বহুত গম পালে পাম অজন্তাৰ গুহাত সেইকাৰণে কৈছে চোৱা অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে যে সেই সময়ত অজন্তাৰ ছবিবোৰ চালে গম পাম যে সেই যুগটো কিহৰ বৌদ্ধ যুগ আহিব পাৰে পৰীক্ষাত অজন্তাৰ ছবিবোৰে কোনটো যুগৰ কথা সোঁৱৰাই দিয়ে আমাৰ মাজত যে অজন্তাৰ ছবিবোৰে বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে এতিয়া চোৱা অজন্তাৰ যে গুহাত যিবিলাক গুহাটোত বা তাৰ এইটো চোৱা মই গুহাবোৰ দেখুৱাই দিছোঁ তেতিয়া তোমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব এইটো চোৱা এইবিলাক এইটো অজন্তাৰ গুহা এয়া চোৱা দেখিছেনে প্ৰথম গুহাটো চাই লোৱা এই গুহাবিলাকত ছবি অঁকা হৈ আছে তোমালোকে যদি ভালকৈ চোৱা এই ছবি অঁকা হৈ আছে এইটো কি কৈছে যে অনন্তকাল যুগ যুগান্তৰ কাৰণে ছবিবোৰ সঞ্জীৱিত হৈ গ'ল এই যুগ যুগান্তৰ কাৰণে ছবি আছে ইয়াৰ জৰিয়তে ভালেমান কি বুলি কৈছে গতি প্ৰগতিৰ সময় উজ্জ্বল হৈ আছে এই ছবিবোৰ এতিয়াৰ নহয় যুগ যুগান্তৰ আৰু এইবোৰ জৰিয়তে বহু গতি প্ৰগতি মানে কিমান বস্তু আহি গ'ল কিমান ৰজা মহাৰাজা কিমান কি শাসনভাৰ গুচি গ'ল কিমানটা যুগ গুচি গ'ল তেনেকৈ পৰিৱৰ্তন হৈ গ'ল কিন্তু তথাপি ছবিবোৰ কেনেকৈ আছে আজিও সঞ্চিত মানে সচতীয় হৈ আছে এই ছবিবোৰ সদায় থাকিব অজন্তাৰ ছবিবোৰত দুটা ভাৱ বস্তু প্ৰকাশ পায় যে অজন্তাৰ যে ছবিবোৰ দেখিছা এই ছবিবোৰত দুটা ভাৱ বস্তু প্ৰকাশ পায় তোমালোকেও যদি চোৱা এই দুটা ছবি পায় এটাই কিহৰ কথা কৈছে চোৱা এটাত এই জাকজমকতা আছে এটাত শাসনভাৰ এইফালে থকাখনত যদি তোমালোকে ৰাইট ছাইডৰ চুকৰখনত যদি চোৱা এইখনত কিহৰ কথা আছে সেই সময়ৰ খাদ্য বা প্ৰণালী সেই সময়ৰ ভাল পোৱা মৰম চেনেহৰ কথা আছে আৰু এইফালৰ চিত্ৰখনত যদি তোমালোকে চোৱা বা এইখন চিত্ৰত চাবলৈ যোৱা তেতিয়া ইয়াত কি বলে পাম এটা সন্ন্যাস জীৱন এটা পাম য'ত কেৱল ঈশ্বৰক ধ্যান এনেকুৱা ধৰণৰ ঘটনাহে পাম এইকাৰণে এতিয়া চোৱা সেই চিত্ৰখিনিতে চোৱা কি বুলি কৈছে অজন্তাৰ চৰিত্ৰবোৰত মূলতঃ দুটা ভাৱ বস্তু প্ৰকাশ পায় এটা হৈছে সন্ন্যাস জীৱন আনটো সমূহীয়া জীৱন এইটো চোৱা এইটো হ'ল সন্ন্যাস জীৱন ইয়াত কিহত আছে কেৱল সন্ন্যাস মানে বৌদ্ধদেৱে কেনেকৈ লৈছিলে সন্ন্যাস লৈ পেলাই তেওঁ শিক্ষা প্ৰদান কৰিছিলে সকলোকে শিক্ষিত কৰিবলৈ বিচাৰিছে বৌদ্ধদেৱে য'ত শিক্ষা প্ৰদান কৰিছিলে তাত হাই পেচাল কাজিয়া একো নাছিলে কেৱল শান্ত আছিলে সেই পৰিৱেশটো কেনেকুৱা আছিলে শান্তভাৱে আছিলে কিন্তু ইয়াত চোৱা ইয়াত কেনেকুৱা আছে ইয়াত এটা বৈবাহিক জীৱন বা সামাজিক জীৱন এটা জীৱন প্ৰণালীৰ কথা আছে সেইকাৰণে কৈছে এটা সন্ন্যাস জীৱন এটা সমূহীয়া জীৱন দুইবিধ ছবি একেলগে অংকন কৰা হৈছিলে এই গুহাবিলাকত দুইবিলাক ছবি একেলগে অংকন কৰিছে বোলে ইয়াত কৰিছে ইয়াত বেলেগ কৰিছে তেনেকুৱা নহয় দুইবিধ ছবি একেলগে অংকন কৰিছে একেলগে আঁকিছে দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ মানে সমূহীয়া জীৱনৰ ছবিবোৰ আনন্দ উচ্ছ্বাসময় চিত্ৰ এইবিলাকত কি পোৱা যায় আনন্দ আছে ইয়াত কেনেকুৱা আছে মৰম চেনেহ আছে খাদ্যভাসৰ কথা আছে ৰীতি নীতিৰ কথা আছে কেনেদৰে জীৱন পাৰ কৰিছিলে জীৱনশৈলীৰ কথা আছে এই পৰ্যায়ৰ ছবিবোৰত কি আছে শান্তি গতি প্ৰেম আৰু যৌনতা ফুটি উঠিছে কি আছে এইবিলাক যিবিলাক ছবি আছে এইবিলাকত কেনেকুৱা আছে শান্তি আছে গতি আছে প্ৰেম আছে ভালপোৱা আছে মৰম চেনেহ এতিয়া চোৱা আমি যদি চাওঁ সন্ন্যাসীসকলৰ আমাৰ জীৱনৰ মাজত পাৰ্থক্য কি আমাৰ জীৱনত মোহমায়া আছে আমি কিবা এটা বস্তুৰ প্ৰতি আকৰ্ষিত হওঁ কিন্তু ইয়াত কি আছে চোৱা এইটো ছবিত কি বুলি পাওঁ সমূহীয়া জীৱনটোত কি আছে জীৱনৰ আনন্দ আৰু উচ্ছ্বাসময় জীৱনত তাত আনন্দ আছে তাত মৰম চেনেহ আছে প্ৰেম আছে তাত ভালপোৱা আছে এইবোৰে কি আছে এটা সামূহিক জীৱন কেনেকৈ মানুহৰ জন্ম হৈছিল এই সকলোবোৰ বস্তুৱে তাত চিহ্নত অংকন কৰা হৈ আছে আনফালে আকৌ প্ৰথম পৰ্যায় মানে হ'ল সন্ন্যাস এই সন্ন্যাস জীৱনত কি আছে দয়া ধ্যান মৌনতা তোমালোকৰ প্ৰথম চেপ্টাৰটো কি আছিলে অসমীয়া বৰগীতত আমি কি পাওঁ ধ্যান ভগৱানৰ ধ্যান কৰোঁ সন্ন্যাস জীৱনত মানে বৌদ্ধদেৱে যেতিয়া ধ্যান কৰিছিলে তেতিয়া তাত কি পায় তাত কি কৈছিলে ভগৱানে যেতিয়া বৌদ্ধদেৱে ধ্যান কৰিছিলে তেতিয়া আমি তাত কি পাওঁ দয়া ধ্যান মৌনতা ফুটি পায় তাত কোনো ধৰণৰ হুলস্থুল নাই তাত কেৱল দয়া আছে আৰু ধ্যান আছে ভাৱবস্তুৰ ফালৰ পৰা দুইবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদি দুইখন ছবি চোৱা দুইখন ছবিৰ ভাৱবোৰ বেলেগ এখনে কি দিছে আনন্দ দিছে উৎসাহ দিছে প্ৰেম দিছে শান্তি দিছে যৌনতা দিছে কেনেকৈ জীৱন আগবাঢ়িছিল কেনেকৈ ইটো সিটোৰ পৰা আগবাঢ়িছিল কেনেকৈ মানুহ জন্ম হৈছিল কেনেকৈ সেই সময়ত কেনেকৈ কি ধৰণৰ ব্যৱস্থা আছিলে ৰাণীবিলাকৰ কি সুবিধা আছিল ৰজাৰ কি সুবিধা কৰিছিল কেনেকৈ আলাহ বিলাহ কৰিছিল এইবিলাক আছে আৰু এটাত আছে কেনেকৈ সেইখিনি সময়ত ভগৱানৰ ধ্যান কৰিছিল সন্ন্যাস জীৱন পালন কৰিছিল কেনেকৈ ভগৱানক বিচাৰিছিল কেনেকৈ তাত ধ্যান কৰিছিল কেনেকৈ মৌন হৈ আছিল এই দুইখন ছবি বেলেগ
দুইবিধ ছবিতে পুৰুষ মহিলা শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকিত কৰা হৈছে দুইখন ছবিতে চোৱা পুৰুষ আৰু মহিলাক কি কৰা হৈছে শিশু কি কৈছে বিভিন্ন ভংগীমাত একে ঠাইতে একে জেগাতে দুইখন ছবিতে বেলেগ বেলেগকৈ অংকন কৰিছে কিন্তু চোৱা ছবি একেখনেই কিন্তু তাত দুটা আমি যদি ছবিখন ভালকৈ চাওঁ এটাত আমি কি পাম এখনত ধ্যানস্থ সন্ন্যাস জীৱন এটা পাম আৰু একেখন ছবিতে যদি ভংগীমাটো তুমি বেলেগ ধৰণে এটা বেলেগ ইফালে চোৱা তাত কি পাম এটা সামূহিক জীৱন য'ত মৰম চেনেহ ভালপোৱা আলাহ বিলাহ এইবিলাকৰ কথা পাম ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় সৃষ্টি হৈছিল ইয়াত শিল্পীয়ে নিজৰ মন মগজুৰে নিজৰ কলাৰে কি কৰিছিলে এই চিত্ৰবোৰ ফুটাই উঠিছিল যে সেইখিনি সময়ত ৰজা মহাৰাজা সেইবোৰ শাসনভাৰ কেনেকুৱা আছিল সেই সামূহিক জীৱনৰ চিত্ৰখনত সেইবোৰ পাম আৰু সন্ন্যাস জীৱনত আমি কি পাম সেইখিনি সময়ত বৌদ্ধ যুগৰ কথা পাম যে কেনেকৈ সেই সময়ত শিক্ষা দিয়া হৈছিল গছৰ তলত কেনেধৰণে শিক্ষা লাভ কৰিছিলে মানুহ কেনেকৈ কাজিয়া পেচালৰ পৰা বিৰত আছিল এই সকলোবোৰৰ কথা আমি ক'ত পাম সন্ন্যাস জীৱনত পাম যি পৰীক্ষাত আহে অজন্তাৰ ছবিবোৰত কি দেখা পোৱা যায় দুটা ভাৱ বস্তু দেখা পোৱা যায় এটা কি জীৱন এটা সন্ন্যাস জীৱন আনটো সামূহিয়া জীৱন সমূহীয়া জীৱনত কি পোৱা যায় আনন্দ উৎসাহ গতি প্ৰেম শান্তি পোৱা যায় আৰু সন্ন্যাস জীৱনত কি পোৱা যায় য'ত দয়া পাম ধ্যান পাম মৌনতা পাম দুইখন ছবিয়ে ভিন ভিন দুইখন ছবিৰ ভাৱবস্তুৰ ফালৰ পৰা ভিন ভিন যদিও কেনেকৈ আঁকিছে একেলগে অংকন কৰা হৈছে একেখন চিত্ৰতে আঁকিছে আৰু ইয়াত কাৰ দ্বাৰা হৈছে শিল্পকাৰে নিজৰ কলা শৈলীৰে এইখন কি কৰিছে কলা সৃষ্টিৰে ইয়াত ধুনীয়াকৈ ইয়াৰ শোভা বঢ়াইছে এই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ যে একেখন ছবিতে আমি দুটা দৃশ্যপাত পাম আৰু হি আমাৰ ছবিখনৰ গৌৰৱ নেক্সট চোৱা মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে প্ৰৱেশ কৰিছিল এইটো নহয় যে বাবৰে চিত্ৰশিল্পত বহুত অৱদান দিছে তেনেকুৱা নহয় প্ৰকৃততে চোৱা আমাৰ যে চিত্ৰকলাবিলাক অজন্তাৰ চিত্ৰকলা হওক কেতিয়া হৈছিল মোগল সম্ৰাট বাবৰে যেতিয়া ৰজা হিচাপে আছিলে ৰাজভাৰ গ্ৰহণ কৰি আছিলে সেইখিনি সময়ত চিত্ৰকলা এটা নতুন ধাৰা আহিছিল সেইটো কেনেকুৱা আছিল প্ৰচুৰ ব্যক্তিকেন্দ্ৰিক সমাজৰ লগত নহয় মানুহৰ ৰাজপ্ৰসাদ জীৱনৰ লগত আমি কেনে ৰজাসকলে সেইখিনি সময়ত কেনেদৰে জীৱন পালন কৰিছিলে তেওঁলোকে কি খাইছিলে কি ব্যৱহাৰ কৰিছিলে কেৱল নিজৰ কেন্দ্ৰিক আছিলে যে সেইখিনি সময়ত শাসনভাৰত প্ৰজাসকলৰ কি দুখ কষ্ট তাৰ বিষয়ে নাই কেৱল নিজৰ জীৱনক লৈ জড়িত লাহ বিলাহ তেওঁলোকে কি বিচাৰিছিল সেইটোৰ ওপৰতে বস্তু ব্যক্তিবোধ আছিলে এই চিত্ৰশিল্পৰ ধাৰাটো জনজীৱন বা সমষ্টিত জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল দেখিলানে এই মোগল সম্ৰাট বাবৰৰ আমোলত যিটো চিত্ৰশিল্প প্ৰৱেশ কৰিছিল ভাৰতবৰ্ষত সেইটো কেনেকুৱা আছিল প্ৰচুৰ ব্যক্তিবোধ সমাজকেন্দ্ৰিক নাছিলে ইয়াত কি আছিলে জনজীৱন বা সমাজ সমষ্টি জীৱনৰ কোনো ধৰণৰ সমাজ জীৱন নাছিল জনজীৱন মানে মানুহে জনতাই কেনেকৈ জীৱন পাৰ কৰিছে বা কোনো এটা জাতীয় সমষ্টিয়ে কেনেকৈ পাৰ কৰিছে সেইটোৰ কোনো সংবাদ নাছিল ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা নিজে কেনেকৈ আমোদ প্ৰমোদৰে আছোঁ নিজে কেনেদৰে থাকিলোঁ নিজে কেনেদৰে কোনবোৰ ভাল পালোঁ কোনবোৰ বস্তু আমোদ প্ৰমোদ কোনবোৰ বস্তু গ্ৰহণ কৰিলোঁ কেৱল নিজৰ ব্যক্তিকেন্দ্ৰিক আছিলে ইয়াত কি নাছিলে সামাজিকতা নাছিলে আৰু ইয়াৰ জন্ম হৈছিল তাইমুৰ আৰু চেংগিজ খাৰ ৰাজদৰবাৰত গতিকে এই চিত্ৰশিল্পৰ ধাৰাটো যুগ অনুসৰি ব্যক্তিবাদ আৰ্ট আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল তাইমুৰ আৰু চেংগিজ খাৰ যিখন ৰাজদৰবাৰ ৰজাৰ দৰবাৰ আছিলে সেই তেওঁলোকৰ ৰজাৰ দৰবাৰতে কি হৈছিল প্ৰকৃততে এই ব্যক্তিবাদী আৰ্টটোৰ সৃষ্টি হৈছিল আৰু তেওঁলোক তাইমুৰ আৰু চেংগিজ খাৰ ৰজা যিহেতু কঠোৰ আছিলে গতিকে এই চিত্ৰশিল্পৰ মাজেৰে কি আছিলে সেই যিটো কঠোৰতা সেই কঠোৰতা প্ৰকাশ পাইছিলে ইয়াত কোনো ভাৱ প্ৰৱণতা নাছিল ইয়াত কোনো মৰম চেনেহ বা ভাৱৰ কোনো নাছিল ই কেৱল বিপুল উৎসাহ উদ্দীপনাৰ প্ৰেৰণা আছিল ই ৰজাৰ কেনেকৈ যুদ্ধ জিকিছিলে কেনেদৰে অন্য শাসন কৰিছিলে এইবোৰৰ বিষয়েহে আছিলে ব্যক্তিবাদে সমসাময়িক হ'লেও চিত্ৰশিল্পত ইংগিত বা সংকটৰ কোনো ধৰণৰ স্থান নোহোৱা কৰিছে ই ব্যক্তিবাদে কি কৰিছিলে তথাপিও চিত্ৰশিল্পৰ কিছুমান ক্ষেত্ৰত ইয়াৰ কি কৰিছিলে ইয়াৰ স্থানটো নাইকিয়া কৰি পেলাইছিলে আৰু এইবোৰ যে চিত্ৰবোৰ অঁকা হৈছিল এই চিত্ৰবোৰ ব্যক্তিবাদৰ সময়ত যিবোৰ চিত্ৰ উঠিছিল সেইবিলাকত কিহৰ পৰিচয় পোৱা গৈছিলে বুদ্ধিৰ পৰিচয় পোৱা গৈছিলে এতিয়া চোৱা বাবৰৰ দিনত যদি চিত্ৰকলাবিলাক চোৱা তাত আমি যদি চোৱা তাৰ তলতো তথাপিও এটা বস্তু আছিলে তোমালোকৰ এটা বস্তু মই ক'বলৈ থাকি গ'ল চোৱা বাবৰৰ আলমত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিলে আৰু এই দুইটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতি উদ্ভৱ হৈছিলে চোৱা আগৰ যিটো চিত্ৰকল্প আছিল সেইটো প্ৰচলিত আছিল আগতে যুগ যুগান্তৰ য'ত সমাজৰ ব্যৱস্থা সমাজৰ কথা সমাজক লৈ জড়িত হৈ আছিল আৰু বাবৰৰ আলমত কি হৈ গ'ল ব্যক্তিৰ লগত জড়িত হৈ গ'ল
আগতে সমাজ আছিলে তাৰপিছত ব্যক্তি হৈ গ'ল আৰু এই ব্যক্তি আৰু সমাজ মিলি পেলাই ব্যক্তিৰ জীৱনত আমাৰ জীৱনৰ যিটো লাভ বিলাস আমি কেনেকৈ জীৱন পালন কৰিছোঁ সেইটোৰ লগত সমাজ এখনৰ কিটো দায়বদ্ধতা সেইখিনিও মিলি গ'ল মিলাৰ ফলত নতুন এটা পদ্ধতিৰ সৃষ্টি হ'ল এইফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুত আৰ্টৰ ইয়াৰ প্ৰধান লক্ষণ ৰাজপুত আৰ্টত কি আছিলে সামাজিক বৈবাহিক জীৱন আমি যে ফটোবিলাক পাইছিলোঁ সেইবিলাক সামাজিক জীৱনৰ আছিলে আৰু মোগলসকলৰ প্ৰকাশ পাইছিলে মনৰ ভিতৰত থকা অনুভূতিসমূহ আমাৰ মনৰ মাজৰ অনুভূতিসমূহ প্ৰকাশ পাইছিলে এয়া পৰীক্ষাত যদি ভুলতে আহি যাব পাৰে মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ কি অনুভূতি আমাৰ মনৰ মাজত থকা বা তেওঁলোকৰ মনৰ মাজত থকা ডাইৰেক্ট আমি লিখিম অনুভূতিৰ প্ৰসাৰ তেওঁলোকৰ মনৰ যিটো অনুভৱ আবেগ সেইবিলাকৰ কি হৈছিল প্ৰসাৰ পাইছিলে গতিকে লিখিম মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ হ'ল অনুভূতিৰ প্ৰসাৰ এইবিধ মূলতে কি আছিল আনন্দপুত ৰস চঞ্চল আনবিধ ধীৰ মন্থৰ পাণ প্ৰথমবিধ আছিলে মোগলসকলৰ কি আছিলে ৰস চঞ্চল ৰস নাই তাত ৰসৰ আৰু আনবিধ আছিলে কেনেকুৱা আছিলে ৰাজপুতসকলৰ ধীৰ ক্ষিপ্ৰ মন্থৰ লাহে লাহে যায় এইবোৰৰ স্থবিৰতাৰ মাজতে হয়তো ইয়াত লুপ্ত আনন্দৰ উজ্জ্বল হৈ পৰিছে এতিয়া বাবৰৰ দিনত চিত্ৰকলা কেনেকৈ আহিছিল আমি অকণ চাওঁ বাবৰৰ দিনৰ চিত্ৰকলা আছিলে বাবৰৰ সৈতে তেওঁ নিজৰ দেশ উজবেকিস্তানৰ পৰা কিছু পৰিমাণে পাৰস্য শৈলীৰ শিল্পকলসকল ভাৰতলৈ আহে বাবৰৰ সময়তে কি আছিল পাৰস্যৰ পৰা উজবেকিস্তানৰ পৰা কিছুমান লোক তেওঁৰ লগত আহে আৰু তেওঁলোকে চিত্ৰকলাৰ মূল ভেটি আছিল তেওঁলোকে চিত্ৰকলা কৰিছিলে বাবৰে নহয় বাবৰৰ সময়ত বাবৰৰ লগত আহিছিল সেইবোৰৰ বিষয়বস্তু বাবৰৰ দিনৰ চিত্ৰকলাত কি আছিলে যুদ্ধ সম্ৰাট জীৱন আৰু পাৰস্পৰ পৰম্পৰাগত থিমসমূহ মানে যিবিলাক বিষয় আছিলে এক মিশ্ৰণ দেখা পোৱা গৈছিল মই কৈছিলোঁ নে ব্যক্তিবাদ যে তেওঁলোকে কেনেকৈ নিজে যুদ্ধ কৰিছিলে তেওঁলোকে কেনেকৈ জীৱন পাৰ কৰিছিলে তাৰ বিষয়হে আছিল মোগল সাম্ৰাজ্যৰ ভিত্তি স্থাপন বাবৰৰ শাসনকাল আছিল মোগল চিত্ৰকলাৰ এক গুৰুত্বপূৰ্ণ সময় যিয়ে পৰৱৰ্তী সময়ত আকবৰ আৰু জাহাংগীৰৰ দিনত চিত্ৰকলাৰ উন্নয়নৰ পথ সুগম কৰিছিল আকবৰ আৰু জাহাংগীৰে দিনত যিবিলাক চিত্ৰকলা আছিলে সেই বাবৰৰ শাসনকালত হোৱা চিত্ৰকলাহে তেওঁলোকক কি কৰিছিলে সেইবোৰ জনাত বা শিকাত অৰিহণা যোগাইছিল এইখিনি আছিলে তেওঁলোকৰ এতিয়া আমি চাওঁ উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ বিচিত্ৰ উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায় ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এক সংগীতৰ উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা কৈছে ইয়াক সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিও ক'ব পাৰি এতিয়া আমি কথাটো এনেকৈ হ'লে বুজি নাপাম এইটো চোৱা উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে গম্ভীৰ্য আৰু বিচিত্ৰতাপূৰ্ণ এতিয়া চোৱা দাক্ষিণাত্যৰ যিবিলাক ভাস্কৰ্য কেনেকুৱা আছিল গঠনত কেনেকুৱা আছিল বিশালতা আছিলে এইবিলাক বিচিত্ৰতা আছিল আনন্দতা আছিল এইবিলাক কেনেকুৱা আছিল জাকজমকতা আছিল ঠিক তেনেকৈ উত্তৰ ভাৰতীয় যিবিলাক সংগীত আছিলে সেই সংগীতবিলাক কেনেকুৱা আছিল দাক্ষিণাত্যৰ দৰে গাম্ভীৰ্যপূৰ্ণ আছিলে এইবিলাকৰ মাজত কি আছিলে জাকজমকতা আছিলে সেইবিলাকে কি কৰিছিলে উত্তৰ ভাৰতীয় যেনেকৈ চোৱা নতুন ছবি যিবিলাক দাক্ষিণাত্যৰ ছবি আছিলে সেইবিলাকৰ প্ৰত্যেকটো ভংগীমাত চালে আমি বেলেগ বেলেগ পাম সেইবিলাকে আমাৰ মনত কি দিয়ে নতুন বস্তুৰ সন্ধান দিয়ে ঠিক তেনেদৰে উত্তৰ ভাৰতীয় যিবিলাক উচ্চাংগ সংগীত আছিলে তেওঁলোকেও কি কৰিছিলে নতুনত্বৰ সন্ধান দিছিলে আৰু ইয়াত কি বুলি দিছে চোৱা উত্তৰ ভাৰতীয় সংগীতক প্ৰধানকৈ হিন্দুস্তানীয় সংগীত শাস্ত্ৰীয় সংগীত নামেও জনা যায় কি সংগীত হিচাপে জনা যায় হিন্দুস্তানীয় আমাৰ যিটো শাস্ত্ৰীয় সংগীত ই বিশাল বৰ বিশাল এই বিশালতাক কিহৰ জনা যায় উত্তৰ ভাৰতীয় সংগীতক জনা যায় হিন্দু শাস্ত্ৰীয় সংগীতক এই সংগীত পৰম্পৰাগত মূল প্ৰচলনত উত্তৰ ভাৰতত দেখা যায় ইয়াৰ প্ৰধান ভাগ দুটা উত্তৰ ভাৰতীয় যিটো উচ্চাংগ সংগীত আছে তাৰ প্ৰধান ভাগ দুটা এটা হ'ল হিন্দুস্তানীয় সংগীত উত্তৰ ভাৰতীয় আনটো দক্ষিণ ভাৰতীয় সংগীত যাক কৰ্ণাটকী সংগীত বুলিও হয় পৰীক্ষাত আহিব পাৰে উত্তৰ ভাৰতীয় সংগীতৰ বিষয়ে লিখা তেতিয়া আমি লিখিম যে উত্তৰ ভাৰতীয় সংগীত কেনেকুৱা দক্ষিণাত্যৰ দৰে কেনেকুৱা আছিলে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰতা আছিলে ইয়াত জাকজমকতা আছিলে ই নতুনত্বৰ সম্ভেদ দিছিলে এইবোৰক কি সংগীত বুলি যোৱা যায় আমাৰ যিটো শাস্ত্ৰীয় সংগীত বুলি কয় ইয়াক কি সংগীত বুলি জনা যায় শাস্ত্ৰীয় সংগীত এই শাস্ত্ৰীয় সংগীতৰ কি আছিলে এই শাস্ত্ৰীয় সংগীতসমূহ হিন্দুস্তানী বা উত্তৰ ভাৰতীয় উচ্চাংগ সংগীতক কেইটা ভাগে ভাগ কৰা হয় দুটা এটা হ'ল হিন্দুস্তানীয় উত্তৰ ভাৰতীয় সংগীত আনটো হ'ল দক্ষিণ ভাৰতীয় কৰ্ণাটকী সংগীত এতিয়া চোৱা আমি যিবিলাক আৰ্ট কৰোঁ সেই আৰ্টৰ মূলতে দুটা দিশ উন্মোচন হয় মনত ৰাখিবা যেতিয়া আৰ্টবিলাক কৰা সেই সকলো আৰ্টৰ মূলত দুটা দিশ থাকে এটাই কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি কৰে আনটোৰ উদ্দেশ্য হ'ল সংযম আৰু আড়ম্বৰহীনতা সকলো বস্তু জটিলভাৱে নপঢ়িবা বা নুবুজিবা এইটো চোৱা
এটা আমি কি পাইছিলোঁ অজন্তাৰ গুহাত এটা সন্ন্যাসী জীৱন এটা সমূহীয়া জীৱন সমূহীয়া জীৱনটো কেনেকুৱা আছিলে জাক জমকতা ভৰা আছিলে ভালপোৱা আছিলে মৰম চেনেহ আছিলে আৰু ইটো কেনেকুৱা আছিলে ধীৰ স্থিৰ ঠিক তেনেদৰে সেই আৰ্টবিলাক কেনেকুৱা এটাবোৰ কেনেকুৱা এটা থাকে কাৰুকাৰ্য আৰু জাক জমকতা তাত কেনেধৰণৰ জীৱনশৈলী এইবিলাক গম পোৱা যায় তাত জাক জমকতা লাখ বিলাস এইবিলাক সৃষ্টি এইবিলাক আছিল আৰু আনটো কেনেকুৱা সংযম ধীৰ স্থিৰ আৰু আড়ম্বৰহীনতা মন্থৰ গতিত চলে এইবিলাক কেনেকুৱা সংযমশীল তাত কি হয় তাত জাক জমকতাৰ স্থান নাই সকলো আৰ্টৰ মূলতে কেইটা দিশ থাকে পৰীক্ষাত আহিলে দুটা দিশ থাকে এটাই কেনেকুৱা এটাই জাক জমকতা বুজায় আনটোৱে সংযম এটাৰ আভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিৰ জগাই তোলে আনটোৰ বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে এটাই কি কৰে এটা আৰ্টে কি কৰে যিটোৱে আমাৰ কাৰুকাৰ্যৰ জাক জমকতাৰ সৃষ্টি কৰে আমাৰ কি কৰে অন্তৰৰ অনুভূতিক জগাই তোলে আৰু আনটোৱে কি কৰে দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে কি কৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে এটা মনত ৰাখিবা এটাই আমাৰ কি কৰে যিটো সংযম আৰু আড়ম্বৰহীনতা ই আমাৰ কি কৰে অন্তৰৰ যিবিলাক অনুভূতি ভাৱধাৰা তাক জগাই তোলে আৰু ইটোৱে কি কৰে আড়ম্বৰৰ জৰিয়তে যেহেতু কাৰুকাৰ্যৰ জাকমতাই কি কৰে আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে তাত যেহেতু জাক চোৱা কিবা এটা বস্তু ইয়াত মেলা এখন হৈছে মেলা এখন হ'লে আমাৰ তাত চাবলৈ মন যাব সি জাক জমকতা আছে আৰু যদি ক'ৰবাত কোনো নাই কিবা কাৰণে বোলে তাত কিবা এটা উপাসনা কৰিছে তাত ধ্যান কৰিছে তাৰ প্ৰতি কি হ'ব ই আমাৰ কি হ'ব অন্তৰ আত্মাক বিচাৰি চাব আমি ঈশ্বৰক ধ্যান কৰিম সেইকাৰণে কি কৈছে এটাই কি কৰে এটাই জাক জমকতা আছে এটাত কি আছে সংযম এটাই কি কৰে আমাৰ অন্তৰৰ অনুভূতিক জগাই তোলে আৰু এটাই আমাৰ কি কৰে দৃষ্টি আকৰ্ষণ কৰে আৰ্ট বা কলাৰ উদ্দেশ্য কি আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা এটা মনত ৰাখিবা এইটো হ'ব লাগে সদায় যে আৰ্ট কলাৰ উদ্দেশ্য এটাই কি আমাক কি কৰে আমাৰ ছবিবোৰে কি কৰে আমাক মনত আনন্দ দিব পাৰিব লাগিব আৰু যিবিলাক যিবিলাক শিল্পী আছে তেওঁলোকৰ মনৰ অনুভূতিবোৰ প্ৰকাশ পাব লাগিব কি বুলি পালো চোৱা প্ৰথমবিধ আৰ্টে যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকক দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে আনহাতে দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ মাজেৰে মানুহৰ অনুভূতিক প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰে এবিধে কি কৰে দৰ্শনক আকৰ্ষণ কৰে মানে জাক জমকতাই কি কৰে আকৰ্ষণ বঢ়ায় আৰু ইটোৱে কি কৰে অন্তৰৰ অনুভূতিসমূহ জগাই তুলি কি কৰে যুগমীয়া যুগান্তৰলৈ প্ৰভাৱ বিস্তাৰ কৰিব পৰাকৈ সৃষ্টি কৰে আৰ্টবিলাক কেনেকুৱা পালো এতিয়া মনত ৰাখিবা যেতিয়া আমি ছবিবোৰ চিত্ৰ চাম তাত কেনেকুৱা থাকিব দুটা দিশ থাকিব এটা জাক জমকতা আৰু এটা হ'ল সংযম এটাই আমাৰ অন্তৰাত্মাক কি কৰি তুলিব পাৰে আমাৰ অন্তৰৰ অনুভূতিক জগাই তুলিব পাৰে আৰু এটাই আমাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে এই কথাখিনি আমি সদায় মনত ৰাখিব লাগিব এইটো পৰীক্ষাত আহিব এতিয়া আহিব পাৰে সাহিত্য সম্পদৰ পিনৰ পৰানো ভাৰতীয় সংস্কৃতি কি স্থান আছে সাহিত্য সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী সাহিত্য সম্পদ মানে আমি কি বুজিম সহজ ভাষাত এইবিলাক যে তোমাৰ উপন্যাস নাটক তাৰপিছত এই কিতাপবোৰ ইমান কিতাপবোৰ আমাৰ লিখিত কলা ব্যাকৰণ এই সকলোবিলাক তাৰপিছত বিভিন্ন ৰামায়ণ মহাভাৰত এই সকলোবিলাক যে সেইফালৰ পৰা ভাৰতীয় সংস্কৃতি চহকী সাধাৰণতে পুৰণি সাহিত্য আমাৰ চোৱা আমাৰ ভাৰতবৰ্ষত কোটিতৰতে আমাৰ তাত কি আছে পুৰণি সাহিত্য হিচাপে আমাৰ মন্ত্ৰ সাহিত্য আছে তন্ত্ৰ মন্ত্ৰ বিদ্যা আছে এইবিলাক যিবিলাক লিখিত সাহিত্য তাম্ৰলিপিত লিখিছিলে তামৰ ফলিকাত লিখিছিলে গছৰ পাতত লিখিছিলে শিলত লিখিছিলে এই সকলো ফালৰ পৰা আমাৰ ভাৰতবৰ্ষখন কি চহকী তাত কি বুলি কৈছে চোৱা তুলসীদাসৰ ৰামায়ণ শংকৰদেৱৰ কীৰ্তন মাধৱদেৱৰ নামঘোষা ইত্যাদি জাতিৰ আপুৰুগীয়া সম্পদ এতিয়া তুলসীদাসে ৰামায়ণ কৰি লিখিছে শংকৰদেৱে কীৰ্তন মাধৱদেৱে নামঘোষা যাক হেজাৰী ঘোষা বুলিও কোৱা হয় এইবিলাক আমাৰ অসমীয়া জাতিটোৰ কাৰণে এটা আপুৰুগীয়া সম্পদ এই অসমীয়া হওক বা তুলসীদাসৰ যিবিলাক ৰামায়ণ সৃষ্টি এই আমাৰ ভাৰতবৰ্ষখনৰ কাৰণে এটা ডাঙৰ সম্পদ আৰু এইবিলাকে কি কৰিছে এইবোৰ পঢ়িলে আমি কথা জানিব পাৰোঁ আমাৰ লগতে নহয় বিশ্বৰ সকলোৱে জানিব পাৰে এইবিলাকে আমাৰ কি কৰিছে এইবিলাকে আমাৰ সাহিত্যৰ ভঁৰাল বৃদ্ধি কৰিছে এতিয়া চোৱা আমাৰ তোমালোকৰ স্কুলতে কিমানখিনি ল'ৰা ছোৱালী আছে সকলোৱে যদি কিবা বিভাগে নতুন সৃষ্টি কৰা নতুনকৈ লিখা নিজৰ ভাষাৰ ওপৰত লিখাতে সেইবোৰ কি হ'ব ভাষাৰ সমল বৃদ্ধি হ'ব সাহিত্যৰ ভঁৰাল তেতিয়া তোমালোকৰ স্কুলত যদি কাইলৈ কিবা এটা প্ৰয়োজনীয় হয় তোমালোকৰ যদি লিখনিবোৰ দিয়া বা কিবা এটা বিষয়ৰ ওপৰত যদি তোমালোকে সহজ সৰল ভাষাত লিখাই দিয়া বুজাই দিয়া তেতিয়া কি হ'ব সেইখিনি বুজি পোৱাত সহায় হ'ব আমাৰ তোমালোকৰ বিদ্যালয়ৰ সমল বাঢ়িব ঠিক তেনেদৰে সেইফালৰ পৰা কৈছে যে সাহিত্য সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী ই এতিয়াই নহয় যুগান্তৰ ধৰি চহকী বিভিন্ন মানৱ গোষ্ঠীবিলাক বিভিন্ন চামে আহি তেওঁলোকে বিভিন্ন কলাকৃষ্টি নিজৰ ভাষাৰে হওক বা ভাৰতীয় সংস্কৃতি ভাৰতীয় অন্য ভাষাতে মিলি হওক তেওঁলোকে ৰচনা কৰি থৈ ভাৰতীয় কি কৈছে ভাৰতভূমিৰ সাহিত্য সম্পদ চহকী কৰি থৈ গৈছে আৰু আমাৰ মহাপুৰুষ কিজনাই হওক বা
অন্য কবিসকলে হওক তেওঁলোকে নিজস্ব কলা শৈলীৰে কি কৰিছে সাহিত্যৰ আমাৰ কি কৰিছে সাহিত্য সম্পদৰ ভাৰতবৰ্ষখন চহকী কৰিছে ব্ৰিটিছসকল যেতিয়া আমাৰ ইয়ালৈ আহিছিলে তাৰ আগলৈকে বা অসমীয়া ভাষাৰ কোনো এটা অসমীয়া ভাষাটোৰ সম্পূৰ্ণৰূপে সঠিক হোৱা নাছিলে তাত সম্পূৰ্ণ অসমীয়া ভাষা ব্যৱহাৰ হোৱা নাছিলে কিন্তু ব্ৰিটিছসকলে আহি পেলাই শাসনভাৰ কৰিলে তেওঁলোকৰ শাসনভাৰত কি হৈ গ'ল অৰুণোযোগ যুগ জোনাকী যুগ এইখিনি সময়ত প্ৰায় কি হৈছিলে ভাৰতবৰ্ষত কি হৈছিল আমাৰ অসমত কি হৈছিলে অসমীয়া ভাষা এটা সুকীয়া ৰূপ পাইছিলে ফলত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হৈ গ'ল অসমীয়া সাহিত্য ভাৰতীয় সাহিত্য সম্পদৰ যিহেতু এটা ভাগ গতিকে কি হৈ গ'ল অসমীয়া ভঁৰাল চহকী হোৱাৰ লগে লগে ভাৰতীয় সংস্কৃতিৰ যিটো সাহিত্য সম্পদ আছে সেইটো বাঢ়ি গ'ল যিকোনো এটা ভাষাৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো এটা ভাষাৰ সাহিত্যৰ বস্তুবোৰ বৃদ্ধি হোৱাৰ লগে লগে সেই ঠাইৰ সেই দেশৰ সম্পদ সাহিত্যৰ সম্পদসমূহৰো বিকাশ হয় নেক্সটত আছে চোৱা নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি কৈছে গান্ধীজীয়ে কি বুলি কৈছে এতিয়াৰ যুগত তাত কাজিয়া পেচাল হাই উৰামি ধ্বংসলীলা থাকিত বুলি সম্যক দৃষ্টিকোণৰ পৰা স্বীকৃতি হৈছে তাৰ বৰ্তমানৰ সংস্কৃতিৰ ভেটি বান্ধিবলৈ চেষ্টা কৰা উচিত আগৰ চোৱা ভাৰতীয় সংস্কৃতি গান্ধীজীৰ মতে কেনেকুৱা হ'ব লাগে যে সমন্বয় মিলা প্ৰীতিৰে হ'ব লাগে ইটো সিটোৰ সকলো লগত মিলি জুলি পেলাই হ'ব লাগে আৰু পুৰণি যিবিলাক সংস্কৃতি সত্য আছিল যে মিছা নহয় ভুলভাৱে প্ৰকাশ পোৱা নাই যিবিলাক সৎ আৰু সম্যক দৃষ্টিকোণৰ পৰা স্বীকৃত যিবিলাক যদি তোমালোকে বিবেচনা কৰাৰ ফলত যদি এইটো শুদ্ধ বুলি বিবেচিত হয় সেইবিলাকৰ লগত এই নতুনবিলাক মিলিজুলি কি হ'ব লাগে এটা সংস্কৃতিৰ ভেটি বান্ধিব লাগে ইয়াক কাৰ্যত পৰিণত কৰিবলৈ হ'লে ভাস্কৰ্য কলাৰ দৰে নতুন সংস্কৃতি যে সমূহীয়া জীৱনৰ সম্পদ হ'ব লাগিব সেই বিষয়ে অকণো সন্দেহ নাই এই যে অজন্তাৰ গুহাত এইবোৰ দেখিলানে তাজমহল লালকিল্লা দেখিলে ঠিক তেনেদৰে সেই ভাস্কৰ্যবোৰ আঁকিব পাৰিব লাগিব সেই ভাস্কৰ্যবোৰৰ সৃষ্টি কৰিব লাগিব নতুনৰ লগত সেই পুৰণিখিনিৰ লগত সংমিশ্ৰণ কৰি নতুন কলাকৃষ্টিৰ সৃষ্টি কৰিব লাগিব তেতিয়াহে ই কি হ'ব লাগিব চিৰযুগমীয়া হ'ব আৰু তেতিয়া ই কি হ'ব সমন্বয়ৰ বস্তু হ'ব জনসাধাৰণৰ বাচক বনীয়া সম্পত্তি কি হ'ব এইবোৰ জনসাধাৰণৰ বাবে বাচক বনীয়া যেনে মিউজিয়ামবোৰ তোমালোকে দেখিছা বিভিন্ন জাতিৰ জনগোষ্ঠীৰ এইবিলাকে কি কৰে সেই ঠাইখনৰ শোভাও বঢ়াই লগতে আমাৰ ভাৰতভূমিৰ লগতে এইবিলাক কি আমাৰ এটা সমন্বয় সেইটো আমাৰ কি হয় মিলা প্ৰীতি আমি কেনেদৰে সেই সময়ত মিলিজুলি আছিলোঁ এটা সময়ত আৰু সেই মিলা প্ৰীতিৰ ভাৱটো দিয়ে সেই ভাষাৰ বিষয়ে আমি জানিব পাৰোঁ সেই কলাকৃষ্টিৰ বিষয়ে আমি জানিব পাৰোঁ আৰু স্থান আৰু কালজয়ী শিল্প প্ৰচেষ্টাও যি ওলাল কি হ'ব সেইখিনি সময়ত যদি আমি কোনো ধৰণৰ ভাস্কৰ্য বা মিউজিয়ামত বা তেনেকুৱা ধৰণৰ চিত্ৰসমূহ মিলিজুলি যদি আমি সমন্বয় মিলা প্ৰীতিৰে বনাওঁ বা সেইবোৰ যদি মিলা প্ৰীতিৰে তাৰ ভেটি স্থিৰ কৰোঁ যে এইখিনি হ'ব লাগে তেতিয়া ই আমাৰ মাজত কি হ'ব মিলা প্ৰীতিৰ ভাৱ বৃদ্ধি কৰিব আৰু সেই স্থান সেই জেগাৰ এটা সুকীয়া পৰিচয় দিব তাৰপিছত তোমালোকৰ পৰীক্ষাত এই হেমবৰুৱাৰ বিষয়ে এটা দুটা আহিব পাৰে যে হেমবৰুৱা জন্ম ক'ত প্ৰশ্নত 2 নম্বৰ দি আহিব তোমালোকে জন্ম চনটো হয়তো পাহৰি যাব পাৰে গতিকে জন্ম মনত ৰাখা তেজপুৰ 5বাৰ মনত ৰাখিবা যে জন্ম তেজপুৰত হৈছিল তাৰপিছত আমি যদি আমি চাম তেওঁক এটা মনত ৰাখা কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA পাছ কৰে কোপা পাছ কৰে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA পাছ কৰে আমি যদি চোৱা হেমবৰুৱা কেতিয়া হেমবৰুৱা জন্ম তেজপুৰত হৈছিলে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA পাছ কৰে বাছ আমি হৈ গ'ল তাৰপিছত হৈ গ'ল আমি যদি চাওঁ তেওঁ কোন কবিতাৰ পথ প্ৰদৰ্শক আধুনিক কবিতাৰ তেওঁ পথ প্ৰদৰ্শক বুলিও কোৱা হয় তেওঁ দুখন যদি কওঁ তেওঁৰ ৰচনাসমূহ যদি চাওঁ বালিচন্দা মনময়ূৰী এখন মনত ৰাখা বা ৰঙা কৰবী ফুল পৰীক্ষাত আহে এইটো খুব আহে ৰঙা কৰবী ফুলখনৰ লেখক কোন হেমবৰুৱা এইটো আমি লিখিব লাগিব এইটো পৰীক্ষাত আহিব তেওঁ কোন দুখন আলোচনীৰ সম্পাদক আছিল জনতা আৰু পছুৱা আলোচনীৰ সম্পাদক আছে এতিয়া আমি যদি হেমবৰুৱাৰ বিষয়ে কওঁ কি বুলি ক'ম জন্ম তেজপুৰত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA পাছ কৰিছিলে তেওঁক আধুনিক কবিতাৰ পথ প্ৰদৰ্শক বুলি কোৱা হয় তেওঁৰ ৰচনাৰাজিসমূহৰ ভিতৰত মনময়ূৰী তাৰপিছত তুমি এখন মনত ৰখা ৰঙা কৰবী ফুল আদি পৰীক্ষাত এইটোও আহিব পাৰে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কোনে লিখিছিল দ্য ৰেড ৰিভাৰ ৰঙা নদী মনত ৰাখিবা এণ্ড ব্লু হিল আৰু নীলা পাহাৰ কোনে লিখিছিল হেমবৰুৱাই ইয়াৰ পৰীক্ষাত আহিব পাৰে মনত ৰাখিবা তাৰপিছত আছে প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এয়া মই তোমালোকক এতিয়া যিহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি আছে তাতকৈ মই এই প্ৰাক মুছলিম যুগৰ ভাৰতীয় সংস্কৃতি ইছলামৰ অৰিহণা এইবিলাকৰ বিষয়ে মই তোমালোকক সুন্দৰভাৱে ভালকৈ বুজাই দিম হয়তো মই তোমালোকৰ বিদ্যালয়ত গৈ পাৰিলে এদিন এই কথাখিনি মই তোমালোকক বুজাই দিম সৰু প্ৰশ্নকেইটা বুজি লোৱা যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি আমি জানো ক্ৰমান্বয়ে বাহিৰা শক্তি ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি ক্ৰমবৰ্ধমান শক্তি ফ্ৰম ভলগো টু গংগা কাৰ ৰচনা ফ্ৰম ভলগো টু গংগা ৰাহুল সংকীৰ্তনৰ ৰচনা সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনক কি আখ্যা দিছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনক অনাৰ্য সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে অৰ্থাৎ ইয়াত কি বুজিলা জানানে যে কালিয়া দমনখনত আৰ্যসকলে অনাৰ্যসকলক শাসন কৰিছিলে
আৰু সেই আৰ্যসকলৰ অনাৰ্যসকলৰ সংস্কৃতি কোনে গ্ৰহণ কৰিছিলে আৰ্যসকলে আৰু আৰ্যসকলৰ সংস্কৃতি কোনে গ্ৰহণ কৰিছিলে অনাৰ্যসকলে সেইকাৰণে কৈছে সেই কালীয় দমনখনত কি বুলি কৈছে কি নৃত্য তাত কিহৰ নৃত্য প্ৰকাশ পায় আৰ্যই অনাৰ্যক যে সংস্কৃতিৰ প্ৰদান কৰিছিলে সেই বিষয়ে গম পোৱা যায় সৰ্বপল্লী ৰাধাকৃষ্ণৰ কালীয় দমনক কি আখ্যা দিছে আমাৰ আহিব আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয় একেবাৰে মনত ৰাখিবা বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগ কোনটো যুগক বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগ শিৱ আৰু শক্তি পূজাৰ ক'ত আৱিষ্কাৰ হৈছিল আমি যে ফটো এখন দেখিছিলোঁ শিৱ আৰু শক্তি পূজাৰ আৱিষ্কাৰ হৈছিল মহেঞ্জোদাৰো ক'ত হৈছিলে মহেঞ্জোদাৰো এই কাষত যে দেখিছিলোঁ পশুপতি বুলি লিখা আছিলে মহেঞ্জোদাৰো ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি আছিলে তাত কি আছিলে সদায় কি আছিলে গঠনত সৰলতা আছিলে আৰু সূক্ষ্মভাৱে অকণি সূক্ষ্মভাৱে ধুনীয়াকৈ বনাব পৰা কৌশল আছিলে সেইকাৰণে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি গঠনৰ সৰলতা আৰু সূক্ষ্মতা অজন্তাৰ ছবিবোৰ প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি আছিলে এটা আছিল সন্ন্যাসী জীৱন এটা সমূহীয়া জীৱন এটাই কিহৰ কথা কয় জাকজমকতাৰ কথা কয় আৰু এটাই কিহৰ কথা কয় ধ্যান মৌনতাৰ কথা কয় গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি কৈছে সমন্বয়ৰ বা মিলা প্ৰীতিৰে থকা বা সমন্বয়ৰ বস্তু হ'ব লাগে বুলি কৈছে সুকুমাৰ কলা 5 বিধ সেই 5 বিধৰ ভিতৰত সকলোতকৈ স্থায়ী বহু যুগ যুগান্তৰ কৰি কোনটো থাকে চিত্ৰশিল্প